Everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছোঁ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 15 ছেপ্টেম্বৰ যেটো এক্সামিনেশ্যন হৈ গ'ল বহুতে মোক কোৱেশ্চন উঠি আছে যে ৰি এক্সাম হ'ব নেকি আকৌ এবাৰ এক্সাম পাতিব নেকি প্ৰথমটো কথা চাওক তেনেকুৱা ধৰণৰ কোনো অফিচিয়েল একো আপডেট অহা নাই সেকেন্ড থিং অফিচিয়েলি এতিয়ালৈকে একো প্ৰুফ হোৱা নাই যে কোৱেশ্চন পেপাৰ লিক হৈছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱৰ কেইবাটাও মই ভিডিঅ' ক্লিপ দিছিলোঁ আৰু তাত এতিয়ালৈকে অফিচিয়েলি কাৰো ডিক্লেৰেশ্যন হোৱা নাই যে সঁচাকৈ পেপাৰ লিক হৈছিল নে নাই হোৱা নে এইটো কোনোবাই ষড়যন্ত্ৰ ৰচিছে একো ধৰণৰ কোনো সুমূহুৰ্ত নাই তো এইটোৰ কাৰণে আপোনালোকে ইমান মিসকনচেপশ্যনত নাথাকিব বহুতে ইউটিউবত ভিডিঅ' বনাই আছে যে ৰি এক্সামিনেশ্যন হ'ব বা কিবা এনেকুৱা তেনেকুৱা ধৰণৰ একো নহয় তাতকৈ বেছি আপোনালোকে সেইবিলাক সময় নষ্ট কৰাতকৈ 29 তাৰিখে যেটো ডিগ্ৰী লেভেলৰ এক্সামিনেশ্যন আছে আৰু যিসকলে SSLC এক্সামিনেশ্যন দিব তাত আপোনালোকে ফোকাছ কৰক আপোনালোকৰ পঢ়া কাম পঢ়ি যাওক নিজৰ যিখিনি আছে কন্টিনিউ আপোনালোকে ৰাখক যদিও কেনেবাকৈ কিবা কাৰণৰ ৰি এক্সামিনেশ্যন হয় আপোনালোকক নটিফিকেশ্যন দিব নটিচ আহিব অফিচিয়েল আপডেট আহিব সেকেন্ড থিং ইমান এটা ডাঙৰ পৰীক্ষা তেওঁলোকে পাতিছে 11 লাখৰ ওপৰৰ কেণ্ডিডেট হৈছে আৰু ইমান কেণ্ডিডেটৰ মাজত তেওঁলোকে অকমানটো ইফালিফাল থাকিবই হেতু কাৰণে মই নাভাবো যে আকৌ এবাৰ তেওঁলোকে দুবাৰ ৰি এক্সামিনেশ্যন কৰিব কাৰণ ইমান কষ্ট তেওঁলোকে এক্সাম পাতিছে কিমান চেণ্টাৰ কিমান কোড কিমান ল'ৰা-ছোৱালীৰ সেক্ৰিফাইস সোমাই আছে ইয়াত আকৌ এবাৰ এক্সাম পতাৰ আশা বহুতেই কম তথাপিতো ক'ব নোৱাৰি যদি কিবা আহে অফিচিয়েল আপডেট থাকিবই আমি দিমে আপোনালোকক অফিচিয়েল আপডেট আপোনালোকে নিজেও ৱেবছাইটত গৈ পাবগে হেতু কাৰণে মোৰ এটাই সাজেশন আপোনালোকৰলৈ যে আপোনালোকে জাস্ট অকল গ্ৰেজুৱেচনৰ এক্সামটো ভালদৰে দিয়ক এতিয়া আপোনালোকে এসএস লেভেলৰ এক্সামিনেশ্যন দেখিছে কেনেকুৱা কোৱেশ্চন আহিছে বাট গ্ৰেজুৱেট লেভেলতো অকমান অফ কোৰ্স ষ্টাফ লেভেল আহিব আপোনালোকে নিজৰ পঢ়াটো অব্যাহত ৰাখক এইখিনি কাৰণে মই ভিডিঅ'টো বনাইছিলোঁ বহুতে কোৱেশ্চন কৰি আছিল যে ৰি এক্সামিনেশ্যন হ'ব নেকি বুলি সো আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব যদি ভাল পায় নিশ্চয় এটা লাইক কৰি দিব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ সো মাচ বাই বাই টেক কেয়াৰ জয় হিন্দ